অ' মা, এনেকেনো তোমাৰ লগত আৰু সদায় সদায় কিমান ঘূৰি ফুৰিম? এতিয়া মই ডাঙৰ হৈছোঁ নহয়। ইমানো ডাঙৰ হোৱা নাই তই। বয়সত যিমানেই ডাঙৰ নহয় লাগিলে, মোৰ মনত তই সদায় সৰুৱেই হৈ আছ। দেখা নাই দেশত কিমান নঘটিব লগা ঘটনা ঘটি আছে। এনেকুৱা অৱস্থাত মই যে তোক অকলে অকলে ক'তো এৰি দিব নোৱাৰোঁ দেই মাজনী। আৰু তই যে সেইটো কোনোদিন আশাও নকৰিবি মোৰ পৰা। যিমান দিনলৈকে পাৰোঁ সিমান দিন তোক মই লগত লৈ ঘূৰি ফুৰিম। ইমান ডাঙৰ হ'লোঁ, তথাপিতো মায়ে মোক আৰু এৰি দিবলৈ ইচ্ছাই নকৰে। সেই খোলা মন এটা লৈ আমাৰো ঘূৰিবলৈ মন যায় নহয়। মানুহবোৰে কেলেই নুবুজেনো বাৰু। অ' পমিলাচোন, কোনফালৰ পৰা আহিলা? অ' বাইদেউ, মই কাম এটা বিচাৰি গৈছিলোঁ। এতিয়া আৰু ছোৱালীজনী খোৱাৰ পৰা পঢ়োৱালৈকে সকলোখিনি দায়িত্ব মোৰহে আৰু। পিছে ছোৱালীজনীকনো ক'ত থৈ আহিলা? তাই ঘৰতে আছে অকলে। পিছে আপুনি কোনফালৰ পৰা আহিলে? মই কাম এটাত অলপ ওলাই আহিছিলোঁ। এতিয়া সোনকালে ঘৰলৈ যাওঁ। ছোৱালীজনী আকৌ পঢ়িবও লাগে নহয়। তাইকচোন ননা হ'লেও হয় লগত, ঘৰতে পঢ়ি থাকিব পাৰিলেহেঁতেন। নাই দেই পমিলা, মই ছোৱালীজনীক অকলে এৰি দিব নোৱাৰোঁ পাই। কিয় তুমি দেশকালৰ গতি গম নোপোৱা নেকি? ইমান বেয়া বেয়া ঘটনা ঘটিছে অ'। ছোৱালী অকলে এৰি দিবলৈ কিয় ভয় লাগে? আৰু শুনাচোন, তুমিও তোমাৰ ছোৱালীজনী তেনেকৈ অকলে এৰি থৈ নাহিবা, গম পাইছা? দেশকালৰ গতি কিন্তু বহুত বেয়া হ'লে দেই, মই কৈ দিছোঁ কিন্তু তোমাক। কিয়, কি হ'লনো? হে ভগৱান। অ' পমিলা, তুমিচোন একো গমেই নোপোৱা। ইমানখিনি ৰেপ কেছ হৈছে। অকলশৰীয়া ছোৱালী দেখিলে কোনে কেতিয়া কি কৰিব একো ঠিক নাই বুজিছা। ঘৰতেই হওক বা ৰাস্তা পদূলিয়েই হওক, ছোৱালী অকলে এৰিবলৈ মুঠতে ভয় হ'ল আৰু। সেইকাৰণেহে মই তোমাক কথাটো কৈছোঁ। তাতে আজিকালি কাকো বিশ্বাসেই কৰিব নোৱাৰি। ল'ৰাই হওক বা ছোৱালীয়েই হওক, অচিনাকি মানুহ মুঠতে কাকোৱেই বিশ্বাস নকৰিবা দেই। অ' বাইদেউ, হয় নেকি? মইচোন গমেই নাপাওঁ। গম পামনো কেনেকৈ? নিউজ চাবলৈচোন মই সময়েই নাপাওঁ। দিনটো কামকৈ ঘূৰি ফুৰোঁতেই যায়। তাকে পাই, এতিয়া বৰ ডাঙৰ কথা হৈছেচোন। সেইটো কাৰণে তোমাক কৈছোঁ, ছোৱালীজনী অকলে অকলে ক'তো এৰি নিদিবা, গম পাইছা? আনকি ঘৰতো অকলে নথবা। কি ঠিক, মানুহৰ কথাটো একো ধৰিব নোৱাৰি। সেইটো অৱশ্যে আপুনি ঠিকেই কৈছে অ' বাইদেউ, কিন্তু মইনো কি কৰিম? মোৰ কথাচোন গম পায়েই, দিনটো কাম বিচাৰি বিচাৰি ঘূৰি ফুৰোঁ। এনেকুৱাত মই ছোৱালীজনীৰ লগত কেনেকৈ লৈ ফুৰোঁ বাৰু আপুনি কওকচোন? এনেকৈ হ'লেচোন আমাৰ নিচিনা মানুহবোৰৰ কাৰণে আৰু দিগদাৰ হ'ল। অকল আমাৰ নিচিনা বুলিয়েই নহয়, আমাৰ নিচিনা ছোৱালী কি বোৱাৰী কি চবৰে কাৰণেচোন এনেকৈ হ'লে সমস্যাই হ'ব বাইদেউ। তাকে মোৰ ছোৱালীজনীলৈহে বিশেষকৈ চিন্তা হৈছে। যেন তাইক যদি মই লগত লৈ ঘূৰিয়ে ফুৰোঁ, তেতিয়াহ'লেনো তাইকনো মই স্কুললৈ কেনেকৈ পঠিয়াম? তাইনো পঢ়িব কেনেকৈ? কেতিয়া পঢ়িব? বৰ দিগদাৰ আহিলেও বাইদেউ, বৰ সমস্যা হ'ল আৰু। হ'ব দিয়া, চিন্তা নকৰিবা। সমস্যা থাকিলে উপায়ো থাকিব। মই তোমাৰ এজনীক স্কুল যাতেই হওক বা টিউশ্যন যাতেই হওক নিজে থৈ আহোঁ, আকৌ আহিব সময়ত লগতে লৈও আহোঁ। বাইদেউ, আপুনি ভালেই কৰিছে বুজিছে। ছোৱালীজনী চকু আগত থাকিলে অন্ততঃ টেনশ্যন ফ্ৰী হ'ব পাৰিব। পিছে মোৰহে সমস্যা আহিলে, মোৰ ছোৱালীজনীলৈহে চিন্তা হ'ল। কিন্তু কি পমিলা? বাইদেউ, আপুনি বাৰু মাজনীক লগত লৈ ফুৰিছে, সেইখিনিলৈকে ঠিকে আছে। কিন্তু কিমান দিনলৈ এনেকৈ লগত ৰাখিব? এতিয়া বলে পাৰিছে, সেই গতিকে বাৰু লগত লৈ ঘূৰি ফুৰিব পাৰিছে। কিন্তু চব সময়তে এনেকৈতো আপুনি লগ দিব নোৱাৰিবওতো পাৰে। তেতিয়া আমাৰ মাজনীহঁতৰ কি হ'ব? সেইটো কওকচোন। সেইটো অৱশ্যে হয় পমিলা, কথাটো মোৰ মনলৈও নহা নহয়। কিন্তু কি কৰিবা, উপায়তো নাই। সেয়ে ভাবিছোঁ আৰু যিমান দিনলৈকে পাৰোঁ সিমান দিনলৈকে মাজনীক এনেকেই ৰাখিম। সেইবিলাক কথা ভাবিলেচোন চিন্তাৰে অন্তৰ নাইকিয়া হয়। আজি ছোৱালীজনী মোৰ লগত আছে, মোৰ ওচৰত আছে, সেই গতিকে মই তাইক চোৱা চিতা কৰিব পাৰিছোঁ। কিন্তু কাইলৈ তাইক মই পঢ়া সূত্ৰে দূৰলৈ যেতিয়া পঠাব লাগিব, বা চাকৰি সূত্ৰতেই হওক, যিকোনো কাৰণত যেতিয়া তাইক দূৰলৈ পঠাব লাগিব, তেতিয়ানো কি হ'ব? এনেকৈ হ'লে আমাৰচোন ছোৱালীহঁতৰ কোনো সুৰক্ষাই নাই। অ' বাইদেউ, ছোৱালী বুলিয়েই নহয় বুজিছে, আজিৰ দিনত ছোৱালী কি বোৱাৰী কি কোনোৱেই সুৰক্ষিত নহয়। সেইদৰে অলপ ভালকৈ চাই চিতি চলিব। আপোনালোকৰ কথাখিনি মই শুনি আছিলোঁ। হয় দিয়া, এইবিলাক কথা ভাবিলে বা নিউজত দেখিলেও বৰ খং উঠে। দেশখনে যে কি ফালে গতি লৈছে আৰু। অ' বাইদেউ, এতিয়াৰ পৰা অকল ছোৱালীয়ে নহয় বুজিছে, আমি বোৱাৰী কি ছোৱালী কি চব ভালদৰে সাৱধানে থাকিব লাগিব। অচিনাকি মানুহ মতা মানুহেই হওক বা ছোৱালীয়েই হওক, সেনেকৈ ওচৰ চাপি নাযাব আৰু। এতিয়া আগৰ দিন নাই, দিন বহুত বেয়া আহিলে। সেইদিনাখনি শুনিছিলে চাগে, আপোনাৰ ঘৰতে মাক বাপেক নথকা অৱস্থাত কিমান অকণমানি ছোৱালী এজনীক ধৰ্ষণ কৰি জ্বলাই থৈ গ'ল। সেয়ে ভগৱান, দেখিলে আপোনাৰ একদম বেয়া লাগে।
লাগি যাব। মই কৈছোঁ নহয়, এইবিলাক দেখিলে আৰু মানে খঙো উঠে, বেয়াও লাগে, চিন্তাও লাগে। কি হ'ব মানে দেশকালৰ গতি একো ধৰিব নোৱাৰা হ'লোঁ আৰু দেই। একদম ঠিক কথা কৈছা আজিকালি অকল ল'ৰা বুলি নহয়, কোনো ছোৱালীকো বিশ্বাস কৰিব নাই। মুঠতে ল'ৰা কি ছোৱালী কি অচিনাকিয়ে হওক চিনাকিয়ে হওক কাকো বিশ্বাসত ল'বই নাপায়। মই কৈছোঁ নহয়, এইকেইদিন তুমি নিজে দেখিছিলা কেনেকৈ ছোৱালী কিমান বেয়াকৈ অত্যাচাৰ কৰিছে। সেই ভগৱান, দেখিলে যে বিচুতি খাবা আৰু। মানে কৈছোঁ নহয়, মানুহ এনেকুৱাও হ'ব পাৰেনে? চালা তুমি এইবোৰক যে একদম মৰিয়াই মাৰিব লাগে। কৈছোঁ নহয়, মৰাটো দূৰৰ কথা, এনেকুৱা ল'ৰা কি ছোৱালী কি ইমান অত্যাচাৰী মানুহক তাহাঁতক ফাঁচি দিব লাগে, ফাঁচি। হয়, এইবিলাকতো একদম মানুহৰ খাইতো নপৰে। এনেকুৱা এই নৰপিশাচবোৰক নহয় একদম থেতেলিয়াই কোবাব লাগে। এনেকুৱা শাস্তি দিব লাগে যাতে এনেকুৱা কাম কৰিবলৈ, ইমান নিজ কাম কৰিবলৈ নেক্সট যাতে বেলেগ কোনো এটাই সাহস নকৰে। মা, এনেকৈ হ'লে আমি মুক্ত মনে কেতিয়া ঘূৰিবলৈ পামনো? আমাৰতো মন এটা আছে ন। এইবিলাক অলপ বুজি পাব লাগে। সেইবিলাক মানুহৰ কি, সেইবিলাক মানুহৰ ঘৰত কি মাক ভনীয়েক নাই নেকি? তাহাঁতৰ কি অকণো বেয়া নালাগেনে? তাহাঁতৰ যদি এই মাকৰ লগত ভনীয়েকৰ লগত এনেকুৱা দশা হয়, তাহাঁতৰ কেনেকুৱা লাগিলেহেঁতেন? সেইবিলাক অলপ বুজি পাব লাগে। মাজনী, এইবিলাক তেতিয়াহে সম্ভৱ হ'ব যেতিয়া আমাৰ আইনখনে অপৰাধীক শাস্তি দিবলৈ শিকিব। যেতিয়ালৈকে আইনখনে নিৰ্যাতন কি বস্তু বুজি নাপায়, উপলব্ধি নকৰে, তেতিয়ালৈকে আমাৰ দেশৰ গতি এনেকুৱাই হৈ থাকিব। আনকি ইয়াৰ পাছৰ পৰ্যায়ত ইয়াতকৈ বেছি ভয়ানক অৱস্থাৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। বাইদেউ, দুদিনৰ কাৰণে জেলত ৰাখি ধুনীয়াকৈ ভাত পানী খুৱাই আকৌ দুদিনৰ পাছত মুকলি কৰি দিয়াটোৱেই জানো শাস্তি হ'ব পাৰে? একদমেই নোৱাৰে। এনেকৈ হ'লে অপৰাধীৰ সংখ্যা কমক চাৰি, বৰঞ্চ দুগুণ বাঢ়িবহে। 10টামান বাঢ়িব। যদি তাহাঁতি জেলৰ পৰা আহি মুক্ত আকাশৰ তলত ঘূৰি ফুৰিব পাৰে, তেনেস্থলত অপৰাধীৰ সংখ্যা 10টামান বাঢ়িব। কাৰণ তাহাঁতৰ মনত কোনো ভয় শংকা নাথাকিব। অপৰাধ কৰিবৰ কাৰণে তাহাঁতি টোটেলি ভয় নকৰিব। কাৰণ আকৌ জেল যাব, আকৌ বাহিৰ হ'ব, আকৌ জেল যাব, আকৌ বাহিৰ হ'ব। তাহাঁতৰ গতি সেইটো সেনেকৈ থাকিব। এই মানুহবিলাক চৰি, তাহাঁতিতো মানুহ শাৰীত নপৰে। অৰ্থাৎ এই নৰপিশাচবোৰে যেতিয়া কাৰোবাৰ জীয়াৰী, কাৰোবাৰ বোৱাৰী, কাৰোবাৰ নাতিনী, কাৰোবাৰ মাকক ইমান বেয়াকৈ অত্যাচাৰ কৰিব পাৰে, সেনেকুৱা নৰপিশাচৰ জীয়াই থকাৰ অধিকাৰ আছে জানো? মোৰ মতে এনেকুৱা নৰপিশাচে নিজৰ মাক আৰু ভনীয়েকক অত্যাচাৰ কৰিবলৈও ভয় নকৰে। মুক্ত মনে আমাৰ থাকিবলৈ, ফুৰিবলৈ, ঘূৰিবলৈ বহুত মন যায়। এনেকুৱা দিননো কেতিয়া আহিব? এনেকুৱা দিন তেতিয়াহে আহিব যেতিয়া আইনখনে প্ৰকৃততে হাতে কামে দেখাব যে অপৰাধ আচলতে কি বস্তু। আইনে অপৰাধীক এনেকুৱা ধৰণে শাস্তি দিব লাগে যাতে নেক্সট কোনো লোকে অপৰাধ কৰাৰ আগত 10 বাৰ ভাবিব লগা হয়। তেতিয়াহে আমি ক'ব পাৰিম যে আমি আমাৰ দেশতে সুৰক্ষিত বুলি। এনে ক্ষেত্ৰত আপোনালোকৰ মতামত কি আমাক জনাব। যদি আমাৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে হ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু শুনক এটা কথা, কোনো অচিনাক্ত ঠাইত আপুনি বৰকৈ ঘূৰি নুফুৰিব। কোনোবা চিনাক্তই হওক বা অচিনাক্ত ব্যক্তিৰ পৰাই যদি অশ্লীল ইংগিত পায়, তেন্তে সেই ঠাইৰ পৰা আপুনি তুৰন্তে আঁতৰি আহক। লগতে পুলিচক সেই বিষয়ে অৱগত কৰিবলৈ একদমেই পাহৰি নাযাব। যিসকলে ভিডিঅ'টো চাই আছে সেইসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ আহিব লগা ভিডিঅ'খিনি আপোনালোকে অতি সহজতে পাই থাকে। ধন্যবাদ।